দেখা পাইছো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে যোৱাকালি এখন প্ৰেছ মিট চলি আছিলে আৰু সেই প্ৰেছ মিটখনত জয়ন্ত মল্ল বৰুৱাই তেওঁৰ এড্ৰেছ কৰি আছিলে সাংবাদিকসকলক আৰু তেখেতে এজন সাংবাদিকক সেই প্ৰেছ মিটত তেখেতে সাংবাদিকজনে প্ৰশ্ন কৰিছিলে কিবা এটা আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সেই সাংবাদিকজনক তেখেতে যি তুচ্ছ-তাচ্ছিল্য কৰিলে এই তেখেতৰ বক্তব্যখিনি আচলতে নিন্দনীয় নহয় গৰিহণাযোগ্য। আমি সকলোৱে জানো যে সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আমি সকলোৱে সন্মান কৰোঁ কাৰণ এই সাংবাদিকসকলে তেওঁলোকৰ প্ৰকৃত সত্যটো বাহিৰ কৰিবৰ কাৰণে যিকোনো পৰিস্থিতিত যিকোনো ঠাইত তেওঁলোকে যথেষ্ট কষ্ট কৰে আৰু প্ৰকৃত সত্যখিনি আমি দেখা পাওঁ তেওঁলোকৰ মাধ্যমেৰে। তেখেতসকলক আমি সন্মান কৰোঁ আৰু কিন্তু এজন মন্ত্ৰী তেখেতে সংবিধানৰ শপত লৈ যেতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেখেতে তুচ্ছ-তাচ্ছিল্য কৰি তলৰ শ্ৰেণীৰ মানুহ বা সৰু মানুহ এই কথাবিলাক যে কৈছে এইটো আচলতে অতি গৰিহণা আৰু নিন্দনীয় বিষয়। অকল আমি যে কংগ্ৰেছে ইয়াক নিন্দা কৰিছোঁ এনে নহয়, সমগ্ৰ অসমৰ মানুহে কিন্তু এই বিষয়টো নিন্দা কৰিছে। মই যিটো দেখিছোঁ যে তেখেতৰ বক্তব্যত তেখেতৰ দলৰ যিটো আদৰ্শ যিটো মানসিকতা যিবিলাক বিজেপিৰ চিন্তাধাৰা সেইখিনি প্ৰকাশ পাইছে কাৰণ বিজেপিয়ে সদায় শ্ৰেণী বিভাজন তেওঁলোকে পোষকতা কৰে। উচ্চ শ্ৰেণী নিম্ন শ্ৰেণী তলৰ মানুহ ওপৰৰ মানুহ এই সদায় সমাজখনৰ বিভাজনমুখী তেওঁলোকে কথাবিলাক কয় আৰু তেওঁলোকৰ বক্তব্যত এইটোৱে প্ৰকাশ পাইছে। মন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত তেওঁলোকৰ চিন্তাধাৰাখিনি প্ৰকাশ পাইছে। মই ভাবোঁ যে তেখেতে যিখিনি বক্তব্য দিলে এই বক্তব্যখিনি আমাৰ অসমৰ যিটো সম্প্ৰীতি যথেষ্ট বিনষ্ট কৰিছে আৰু মই আহ্বান কৰিছোঁ যাতে তেখেতে অতি সোনকালে অসমবাসীৰ সন্মুখত তেখেতৰ এই বক্তব্যৰ কাৰণে ৰাজহুৱাভাৱে তেখেতে ক্ষমা প্ৰাৰ্থনা বিচাৰক। আৰু মই লগতে এইটোও তেখেতক মনত পেলাই দিব বিচাৰিছোঁ তেখেতে হয়তো পাহৰি গৈছে যে সংবিধানে ভাৰতবৰ্ষৰ সকলো নাগৰিকক সম অধিকাৰ প্ৰদান কৰিছে, ক্ষমতাৰ প্ৰদান কৰিছে। সেইকাৰণে আমি গণতন্ত্ৰক ভাল পোৱা প্ৰত্যেকজন মানুহে আমি ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ নাগৰিকক সম অধিকাৰ ক্ষমতা পোৱাৰ কাৰণে আমি সদায় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু এজন মন্ত্ৰী হয়তো সংবিধানৰ শপত লৈ যদি তেওঁ এইটো কথা পাহৰি গৈছে তেতিয়াহ'লে তেওঁ পুনৰ এই কথাখিনি মনত পেলাই লোৱা উচিত কাৰণ গণতন্ত্ৰক আমি সদায় সন্মান কৰিব লাগিব, সংবিধানক আমি সদায় সন্মান কৰিব লাগিব। এইটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। এতিয়া চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমা যে খুজিব দিছে মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ এইবিলাক হৈছে তেওঁৰে ফলোৱাৰ শিষ্য। এই এনেধৰণৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে ইমান দিন এওঁলোকক লালিত পালিত কৰিছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি তেওঁ সদায় ভাল কথা ক'লে হয় সংবাদ মাধ্যমক আমিও বহুতবাৰ দেখিছোঁ যে সংবাদ মাধ্যমত তেখেতেও যেনে পায় তেনে কথা কয়, সংবাদ মালিকৰ লগত মোৰ যুঁজ আছে এইবিলাক কথা কয়। তেওঁৰ কথাকে তেওঁৰ ফলোৱাৰসকলে অনুকৰণ কৰিছে। মই ভাবোঁ আজি তেওঁ ক্ষমা খুজিবলৈ যে বিচাৰিছে প্ৰথমতে তেওঁ আগতে শিকক শিষ্টাচাৰ কি, অসমীয়া কালচাৰ কি আৰু সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আমি যে সন্মান কৰি চলিব লাগে প্ৰথমতে আগতে তেওঁ শিকক। তেওঁ শিকিলে নিশ্চয় তেওঁৰ শিষ্যসকলে অনাগত দিনত সেই কথাখিনি শিকিব পাৰিব। এজন ব্যক্তি বিশেষে মানুহৰ চৰিত্ৰ হয়। এতিয়া কংগ্ৰেছত থাকোঁতে তেওঁ এইটো কৰিছিলে নে তেওঁৰ নিজা এইটো তেওঁৰ চিন্তাধাৰা তেওঁৰ কৰ্ম যাত কংগ্ৰেছক তেওঁ দোষাৰোপ কৰিব খোজে সেই কথাটো আমি চিন্তা কৰি লোৱা উচিত কাৰণ দল এটাই কেতিয়াও মানুহক ভুল কথা নিশিকায়। সেইটো তেওঁলোকৰ নিজা চিন্তাধাৰা, তেওঁ সেইমতে চলিছিলে আৰু সেই কালচাৰটো বিজেপিত তেওঁলোকে চলাব বিচাৰি আছে আৰু সেইটো চলাই আছে। আমি দেখা পাইছোঁ যে কংগ্ৰেছ দলে শিষ্টাচাৰ শিকাইছে, ভাল কথা শিকাইছে কিন্তু তেওঁ সেইখিনি শিকিব নোৱাৰিলে আৰু সেইকাৰণে হয়তো তেওঁ দলৰ পৰা ওলাই গুচি গ'ল।